নমস্কাৰ, মই মিতালী কুমাৰী। আশা কৰোঁ তোমালোকে সকলোৱে ভালে আছা। আজি আমি তোমালোকৰ ওচৰলৈ শেষৰ অধ্যায়টি অধ্যায় নং 14 মেহু মহাবাহু ব্ৰহ্মপুত্ৰ অধ্যায়টোলৈ তোমালোকৰ ওচৰলৈ আহিছোঁ। আমি অকণমান চাওঁ আহাচোন। हजारों सालों से मैं चुपचाप बहता आया हूँ। ইয়াতে ব্ৰহ্মপুত্ৰ নদৰ কথা কোৱা হৈছে। हिमालय की बर्फीली घाटियों से लेकर तिब्बत के पठार, अरुणाचल प्रदेश की दुर्गम घाटियों से होता हुआ मैं असम के मैदान को सींचता रहा हूँ। এতিয়া ব্ৰহ্মপুত্ৰ নদখন ক'ৰ পৰা আৰম্ভ হৈছে আৰু কেনেকৈ অসমলৈ আহিছে সেইটো কথা কোৱা হৈছে। আৰম্ভ ক'ৰ পৰা হৈছে? হিমালয় কি বৰ্ফিলি ঘাটিও से लेकर, হিমালয়ৰ বৰফৰ পৰা, হিমালয় পৰ্বতৰ পৰা কি হৈছিলে? ব্ৰহ্মপুত্ৰখনৰ আৰম্ভণি হৈছিলে। তাৰপাছত ক'ৰ পৰা আহিলে? তিব্বত কে পথাৰ, তিব্বতৰ পৰা আহি পেলাই অৰুণাচল প্ৰদেশ, অৰুণাচল প্ৰদেশত সোমাইছে আৰু অৰুণাচল প্ৰদেশৰ পৰা সোমাই কিনে কি কৈছে? অসম পাইছে। অসমৰ সমতল মেদান, মানে মেদান মানে আমাৰ খেলপথাৰ বুলিও কয় বা পথাৰ বুলি কয়। মেদান মানে সমতলত পাইছে। একদম হিমালয়ৰ পৰা আহি, একদম ওপৰৰ পৰা আহি অসমৰ সমতল ভূমি পাইছে। यहाँ से मैं बांग्लादेश जाता हूँ। অসমৰ পৰা নদীখন বৈ, ব্ৰহ্মপুত্ৰ নদখন বৈ পেলাই ক'ত যায়? বাংলাদেশলৈকে যায়। ইয়াৰ আগতে মই এটা কথা তোমালোকক ক'ব বিচাৰিছোঁ। আমি ব্ৰহ্মপুত্ৰক নদী বুলিয়ে কওঁ, হয়নে? কিন্তু ব্ৰহ্মপুত্ৰ নদ হয়। আমি পুংলিংগত ব্যৱহাৰ কৰোঁ। ব্ৰহ্মপুত্ৰক আমি নদী বুলিয়ে কওঁ, কিন্তু ব্ৰহ্মপুত্ৰখন নদী নহয়, নদ হয়। আমি নদ বুলি উচ্চাৰণ কৰিব লাগে। আৰু কি হয়? অসমৰ পৰা ওলাই আহি পেলাই বাংলাদেশলৈকে যায়। और अपने को बंगाल की खाड़ी को सौंप देता हूँ। আৰু কি হয়? মানে বাংলাদেশৰ পৰা গৈ বংগালত, পশ্চিম বংগত কি হয়? গুচি যায় বাংলাদেশৰ পৰা। आज मैं तुमसे अपनी कथा कहना चाहता हूँ। যে ব্ৰহ্মপুত্ৰই নিজে কৈছে যে मैं हूँ महाबाहु ব্ৰহ্মপুত্ৰ। মানে ব্ৰহ্মপুত্ৰই নিজৰ বিষয়ে কৈ আছে। अपने अनुभवों से तुमको परिचित कराना चाहता हूँ। যে মই যিটো মোৰ অনুভৱ হৈছে, মই যিটো অনুভৱ কৰিছোঁ সেইটো তোমালোকৰ লগত আলোচনা কৰিবলৈ বিচাৰিছোঁ। बच्चों मैं ब्रह्मपुत्र हूँ। যে ল'ৰা ছোৱালীসকল, মই ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ নদ, ইয়াতে নদী নহয়, নদৰ ব্যৱহাৰ কৰিছে। ব্ৰহ্মপুত্ৰ নদ। सबसे पहले मैं अपने नाम के विषय में कहूँगा। প্ৰথমতে মই মোৰ নিজৰ নামটোৰ কথা তোমালোকৰ আগত কম। सबसे पहले नाम के विषय মানে নামৰ কথা কম। पुराणों में कहा गया है कि अमोघा मेरी माँ है और ब्रह्मा मेरे पिता। पुराणों में क्या कहा गया है? ब्रह्मपुत्र के माता कौन है? अमोघा। ঠিক আছে? ব্ৰহ্মপুত্ৰৰ মাতৃ কোন হয়? অমোঘা। আৰু পিতৃ কোন হয়? ব্ৰহ্মা। এইটো ইম্পৰ্টেণ্ট হয়। ঠিক আছে? মাতৃ কোন হয়? অমোঘা। পিতৃ কোন হয়? ব্ৰহ্মা। এইটো মনত ৰাখিবা। ब्रह्मा के पुत्र होने के नाते मैं ब्रह्मपुत्र कहलाया। ব্ৰহ্মপুত্ৰ নামটো কেনেকে পৰিছে? ব্ৰহ্মাৰ পুত্ৰ কাৰণে ব্ৰহ্মপুত্ৰ নামটো পৰিছে। पर मेरे अनेक ऐसे नाम भी है जिन्हें सभी नहीं जानते। মোৰ এনেকুৱা আৰু নাম আছে যোনটো বহুতে নাজানে, सभी नहीं जानते। चीन में अर्थात तिब्बत के पठारी भाग पर लोग मुझे सापो भी कहते हैं। অৰ্থাৎ চীনত তিব্বতৰ পথাৰ ভাগত কি বুলি কয় ব্ৰহ্মপুত্ৰ? সাপো। এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন আহিব পাৰে যে চীনত বা তিব্বতৰ পথাৰ ভাগত ব্ৰহ্মপুত্ৰ কি নামেৰে জনা যায়? सापो। सापो अर्थात विशाल नदी। सापो का मतलब क्या है? विशाल नदी। मेरे अनेक नामों में लुइट भी एक है। मेरे अनेक नाम है, उनमें से एक क्या है? लुइट।
ইয়াৰ মাজত এটা নাম লুইত। আমি লুইতৰ সিপাৰে লুইতৰ পাৰ আমি ব্যৱহাৰ কৰোৱে। মিশমি লোক মুঝে লুইত कहते हैं। মিশমি মানুহসকলে ব্ৰহ্মপুত্ৰক লুইত বুলিও কয়। এইখিনি বস্তু চাবা ব্ৰহ্মপুত্ৰৰ নাম। उनकी बोली में उसका अर्थ है तारों की राजकुमारी। मिशमी भाषात लुइट माने की है तारों की राजकुमारी। इसको याद करके रखना। असमिया भाषा में लुइट नाम काफी चलता है। কি কোৱা হৈছে যে অসমীয়া ভাষাটো এই লুইট নামটোৰ ব্যৱহাৰ কিন্তু আছে। मेरी प्राचीनता को बताने के लिए कुछ लोग मुझे बुरा लुइट भी कहते हैं। प्राचीनता অৰ্থাৎ প্ৰাচীন কালৰ পৰা বৈ অহা কাৰণে প্ৰাচীন নদীৰ কাৰণে কি কোৱা হৈছে বুঢ়া লুইত বুলিও কোৱা হয়। বুঢ়া লুইতৰ পাৰ বা আমি কওঁ না বুঢ়া লুইতৰ পাৰ গানেই আছে। এতিয়া তোমাৰ কি কোৱা হয় ব্ৰহ্মপুত্ৰক বুঢ়া লুইত বুলিও কোৱা হয়। ভূপেন হাজৰিকা ने मेरे ऊपर एक गीत लिखा है। আমি মাত্ৰ কৈছোৱে যে ব্ৰহ্মপুত্ৰৰ ওপৰত গান লিখা হৈছিলে। ভূপেন হাজৰিকাই এটা গান লিখিছিলে। কি লিখিছিলে গানটো এবাৰ আমি চাম দেই। उसमें उन्होंने कहा है बुढ़ा लुइत बुआ क्यों। কি কোৱা হৈছে ইয়াতে বুঢ়া লুইত বিস্তীৰ্ণ পাৰেৰে গানটো আছিলে নহয়। এই গানটোতে কি কোৱা হৈছে যে বুঢ়া লুইত বুৱা কিয় মানে বুঢ়া লুইত তুমি কিয় বৈ যোৱা সেই কথাটো কোৱা হৈছে। मेरी धारा के लाल रंग को देखकर संस्कृत में मुझे लोहित भी कहा गया। ব্ৰহ্মপুত্ৰৰ যিটো ধাৰা যিটো বৈ যোৱা গতি সেই ধাৰাটোৰ লাল ৰং লাল মানে কি ৰঙা অলপ ৰঙচুৱা ধৰণৰ হোৱা বাবে কি কোৱা হয় সংস্কৃত ভাষাত কি কোৱা হয় ব্ৰহ্মপুত্ৰক লোহিত বুলিও কোৱা হয়। লোহিত ঠিক আছে। पर मुझे जिस नाम से भी पुकार लो मैं बुढ़ा नहीं मानता। কি কোৱা হৈছে মোক যি নামেৰে নামাতা কিয় মই বেয়া নাপাওঁ। मैं बुरा नहीं मानता। मुझे कोई भी नाम से बुला लो मुझे बुरा नहीं लगता। मेरे जन्म के विषय में मुझे कुछ मालूम नहीं है। মই জন্মৰ বিষয়ত মই কেনেদৰে মোৰ জন্ম হ'ল কেনেদৰে মোৰ উৎপত্তি হ'ল সেই বিষয়ে মই একো নাজানো। भूगर्भ शास्त्र के विद्वान मानते हैं कि मैं हिमालय से भी पहले जन्मा। भूगर्भ शास्त्ৰৰ বিদ্বানসকলে পণ্ডিতসকলে ভাবে যে হিমালয়ৰ আগতে হিমালয়ৰ উৎপত্তি হোৱাৰ আগতে ব্ৰহ্মপুত্ৰ নদৰ উৎপত্তি হৈছিলে। असम का मैदानी भाग मैदानी समतल भूमि ठीक है मैदानी भाग माने समतल भूमि उनके अनुसार मैंने ही बनाया है माने অসমৰ যেটো সমতল ভূমি সেইটো ব্ৰহ্মপুত্ৰয়ে বনোৱা বুলি কোৱা হয়। पर मैं ऐसा कर नहीं पाऊंगा किंतु মই এইটো বিষয়ে ইমান ক'ব নোৱাৰিম। हाँ मैं तुमको ये अवश्य बता सकता हूँ कि मेरा जन्म कहाँ हुआ किंतु মই তোমাক অৱশ্যে ক'ব পাৰিম যে মোৰ জন্ম ক'ত হৈছিলে ঠিক আছে। कैलाश पर्वत के नीचे मानसरोवर के पास एक बड़ी हिमानी सेमा इंगडंग ग्लेशियर है। ये मानसरोवर से 100 किलोमीटर की दूरी पर है। माने की কোৱা হৈছে কৈলাশ পৰ্বতৰ তলত কৈলাশ পৰ্বতৰ তলত मानसरोवर के पास एक बड़ी हिमानी हिमानी माने ग्लेशियर हिम बा ग्लेशियर जोंटो হয় हिमखंड বুলি যে কয় हिमानी की হয় सेमा इंगडंग ग्लेशियर। ये मानसरोवर से 100 किलोमीटर की दूरी पर है। কৈলাশ পৰ্বতৰ তলত मानसरोवৰৰ ওচৰত। ये हिमानी पृथ्वी सतह से पृथ्वी सतह माने भूपृष्ठৰ পৰা ठीक है पृथ्वी सतह से 5100 मीटर की ऊंचाई पर स्थित है। पृथ्वी भूपृष्ठৰ পৰা 5100 मीटर ওপৰত অৱস্থিত আছে। इसी से मेरा जन्म हुआ है ঠিক আছে। এইটো খুব ইম্পৰ্টেন্ট প্ৰশ্ন যে ব্ৰহ্মপুত্ৰ নদৰ জন্ম ক'ত হৈছিলে। ব্ৰহ্মপুত্ৰ নদৰ জন্ম হৈছিলে কৈলাশ পৰ্বতৰ তলত मानसरोवर के पास एक बड़ी हिमानी ग्लेशियर है। उस ग्लेशियर से 100 किलोमीटर की दूरी पर है ये सतह ठीक আছে। এই তাতে হৈছিলে
ব্ৰহ্মপুত্ৰ নদৰ জন্ম এইখিনি বস্তু ভালকে মনত ৰাখিবা দেই यहाँ मैं सापो कहलाता हूँ এই য'ত জন্ম হৈছে উৎপত্তি স্থলটো য'ত আছে তাতে কি কোৱা হৈছে সাপো বুলি কোৱা হয় একদম প্ৰথম ভাগটো सतलुज तथा हिंदू नदियों का उद्गम भी मेरे उद्गम से ज्यादा दूर नहीं है सतलुज व सिंधु नदियों का उद्गम भी मेरे उद्गम से ज्यादा दूर नहीं है मैं भाग्यवान हूँ कि बचपन से ही मुझे मित्र मिलते रहे हैं माने यात की कोৱা হৈছে যে सतलुज तथा हिंदू नदी ब्रह्मपुत्र नदीर পৰা बहुत बेसी दूरत নাই मैं भाग्यवान हूँ कि बचपन से मुझे मित्र मिलते रहे हैं মই মোৰ বন্ধুসকলক বিভিন্ন নদক বা নদীক মানে লগ পাই আহিছো मुझे तिब्बत के पठारों से बहते हुए लासा के पास से गुजरने का अवसर मिलता है অৰ্থাৎ ব্ৰহ্মপুত্ৰ যেতিয়া তিব্বতৰ পথাৰৰ সাইডেৰে গৈ থাকে তিব্বতৰ পথাৰৰ ভাগেৰে যেতিয়া গৈ থাকে তেতিয়া লাসা নামৰ ঠাইডোখৰৰ ওচৰৰে যাবলৈ সুবিধা পায় এই লাসা নামৰ জায়গাটো ক'ত আছে তিব্বতত আছে यही दलाई लामा का महल है ইয়াতে দলাই লামা কোন হয় বৌদ্ধসকলৰ ধৰ্মযাজক বা ধৰ্ম গুৰু ঠিক আছে দলাই লামাৰ महल ইয়াতে আছে भवन আছে ইয়াতে भारत में मेरा स्वागत बहुत सी नदियां करती है যেতিয়া ভাৰতবৰ্ষত মই হুমাও তেতিয়া ভাৰতৰ বহুত কেইখন নদীয়ে মোক স্বাগতম জনায় ওয়েলকাম কৰে वे मेरी धारा में आ मिलती है যেতিয়া মই বৈ গৈ থাকো সেই নদী সকলেও মোৰ ধাৰাতে মই যোনটো ধাৰাত বৈ গৈ থাকো মোৰ ধাৰাতে আহি লগ হয় और मेरा विस्तार करती है विस्तार মানে কি প্ৰসাৰিত কৰা সব সৰু বৰ নদী আহি পেলাই ব্ৰহ্মপুত্ৰত লগ হয় আৰু ব্ৰহ্মপুত্ৰখন বিশাল নদ হৈ পৰে भारतीय सीमा को छूने के बाद मुझे दिहंग के नाम से जाना जाता है যেতিয়া ব্ৰহ্মপুত্ৰ নদখনে ভাৰতীয় সীমা পায় ভাৰতীয় তিব্বতৰ পৰা আহি যেতিয়া ভাৰতীয় সীমা পায় সেই সময়ত ব্ৰহ্মপুত্ৰ নদক দিহং বুলিও কোৱা হয় এইখিনি বস্তু তোমালোকে ভালকে মনত ৰাখিবা सुवनसिरी जियाभरली धनसिरी बोरनदी माना मानस सोनकश तीस्ता नदियां दाहिनी ओर से दाहिनी माने दाई फाले माने की हु फाले दाई ओर এই নদী কেইখন सुवनसिरी जियाभरली धनसिरी बोरनदी माना सोनकश तीस्ता आदि दाई ओर से जाकर मेरा आलिंगन करती है अर्थात हु फालेरे गय মই যোন ফালেৰে বৈ আছো হু ফালেৰে আহি মুক লগ হয় ঠিক আছে বা মুক লগ দিয়ে আলিঙ্গন কৰা মানে সাবতি ধৰা ধৰণৰ এটা অৰ্থ আৰু কিন্তু ইয়াতে কি কোৱা হৈছে যে মোৰ লগ হয় সেই অৰ্থটোত বুজোৱা হৈছে এতিয়া তোমালোকে এই নদী কেইখনৰ নাম মনত ৰাখিবা যে প্ৰশ্ন আহিব পাৰে যে ব্ৰহ্মপুত্ৰকে की देसे दाहिनी ओर से कौन से नदियां आलिंगन करती है प्रश्न আহিব পাৰে গটিকে তোমালোকে ইয়াৰ এই নদী কেখনৰ নাম লিখিব লাগিব मेरी बाई ओर से बाई ओर माने बाव फाলৰ পৰা आकर मिलती है बुरी दिहिंग दिसांग दिखो झांझी झिझिराम आदि नदियां बाई ओर से कितनी नदियां आती है दिहिंग दिसांग दिखो झांझी झिझिराम आदि नदियां এখিনি হু ফালৰ আৰু বাও ফালৰ কোন কেখন নদী আলিঙ্গন কৰে ব্ৰহ্মপুত্ৰ নদক সেইখিনি বস্তু তোমালোকে এবাৰ ভালকে চাই লবা इन नदियों से मिलकर मेरा शरीर भारी भरकम हो जाता है যেতিয়া গুটেই নদীৰ পানী আহি পেলাই ব্ৰহ্মপুত্ৰত পৰে कैसे मेरा शरीर माने মোৰ শৰীৰটো মোৰ দেহটো भारी भरकम हो जाता है एकदम কি হৈ যায় ভাৰী হৈ যায় মানে একদম হয় নাই কাৰণ সব নদীৰ পৰা আহি পেলাই পানীবোৰ ব্ৰহ্মপুত্ৰত জমা হয় मैं धीरे धीरे भारत को छोड़कर बांग्लादेश की ओर बढ़ता हूँ लाहे लाहे भारতৰ পৰা ওলাই বৈ বৈ কি ব্ৰহ্মপুত্ৰ নদখন বাংলাদেশলৈ যায় धुबरी नामक नगर पार करते ही मैं भारत की सीमा छोड़कर बांग्लादेश को हो जाता हूँ ধুবুৰীৰ সীমা ঠিক আছে তিব্বতৰ পৰা আহি ভাৰতবৰ্ষত সোমাল ভাৰতবৰ্ষৰ পৰা আহি অৰুণাচল প্ৰদেশে দি আহি পেলাই অসমত সোমাল অসমৰ পৰা গৈ পেলাই ধুবুৰী পাৰ হোৱাৰ পিছত
ধুবুৰী জিলা পাৰ হোৱাৰ পিছত কি হৈ যায় ব্ৰহ্মপুত্ৰ নদখন বাংলাদেশলৈ গুচি যায় अब मुझे যমুনা পদ্মা মেঘনা আদি নামো से जाना जाता है যেতিয়া ব্ৰহ্মপুত্ৰ নদখন ভাৰতবৰ্ষ পাৰ হৈ যায় তেতিয়া যমুনা পদ্মা মেঘনা आदि नामों से ब्रह्मपुत्र को जाना जाता है बच्चों तुमने देखा होगा कि हमारे देश की प्राय सभी नदियां एक सीध में धीरे धीरे आगे बढ़ती है কি কোৱা হৈছে ইয়াতে যে শিশুসকল তোমালোকে নিশ্চয় জানা हमारे देश की प्राय सभी नदियां আমাৰ দেশৰ প্ৰায় সকলোবোৰ নদী एक सीध में धीरे धीरे आगे बढ़ती है माने এটা গতিত লাহে লাহে আগ বাঢ়ে पर मैं वैसा नहीं हूं किंतु মই তেনেকুৱা নহয় बचपन में मैं उत्तर की ओर बढ़ा মানে কি কৈছে মই যেটা সৰু আছিলো মই উত্তৰ দিশে আগবাঢ়িছিলো ঠিক আছে উত্তৰ কি ওৰ বঢ়া মই উত্তৰ ফালে মই উত্তৰ ফালে গৈ আছিলো फिर पूर्व की ओर मुड़ा তাৰ পিছত কি পূব দিশৰ ফালে কি কৰিলে টাৰ্ন ললে মানে গতি ললে মুড়া মানে ঘুৰি যোৱা গতি ললে भारत में आने के लिए मैंने दक्षिण दिशा की ओर रुख किया যেতিয়া ভাৰতবৰ্ষত সোমাব হল তেতিয়া আগো কি কৰিলে ব্ৰহ্মপুত্ৰ নদে দক্ষিণ ফালে গুচি গল দক্ষিণ ফালে গুচি গল असम में मैं पूर्व से पश्चिम की ओर बढ़ा কি কোৱা হৈছে অসমত পূৰ্ব দিশৰ পৰা পশ্চিম দিশলৈ বৈছিলে কি কৈছে पूर्व से पश्चिम की ओर बढ़ा और अंत में भारत छोड़ने के साथ ही मैं दक्षिण की ओर बढ़ा যেতিয়া ভাৰতবৰ্ষৰ এৰিব হৈছে বাংলাদেশত যেতিয়া সোমাব তেতিয়া কি হৈছে দক্ষিণ ফালে আকৌ গৈছে মানে কি হৈছে ব্ৰহ্মপুত্ৰ নদৰ দিশটো বৈ থকা দিশটো খলনিয়ে হৈ আছে শৈশৱৰ পৰা दिशाएं बदल बदल कर मैंने अपने आसपास को वहां के लोगों को निकट से देखा কি কৈছে दिशाएं बदल बदल कर যেতিয়া দিশসমূহ খলনি কৰি আছিলে मैंने अपने आसपास को वहां के लोगों को निकट से देखा মই ওচৰে পাজৰে তাৰ ওচৰত থকা মানুহসকলক একদম ওচৰৰ পৰা দেখিছো यही कारण है कि मेरे लिए मेरे तटवर्ती लोगों के मन में इतना प्यार है যে এইটোৱে কাৰণ যে मेरे तटवर्ती মানে নদী কাষৰীয়া তট মানেও নদী দেই তট মানেও নদী কাষৰীয়া মানুহখিনি लोगों के मन में इतना प्यार है ব্ৰহ্মপুত্ৰ নদৰ কাৰণে নদী কাষৰীয়া মানুহৰ কাৰণে খুব মৰম আছে এতিয়া আমি অকমান চ্যাপ্টাৰটো আগবাঢ়িছো এবাৰ আমি মূল্যাঙ্কনখিনি চাম দেই ইয়াতে প্ৰথমতে কোৱা হৈছে ब्रह्मा के पुत्र होने के नाते मैं ब्रह्मपुत्र कहलाया এতিয়া ব্ৰহ্মাৰ পুত্ৰৰ কাৰণে ব্ৰহ্মপুত্ৰ নামটো হল গতিকে নিশ্চয় আমি এটো জানো এটো হ'ব সত্য এতিয়া আমি দ্বিতীয় প্ৰশ্নটোলৈকে যাম संस्कृत में ब्रह्मपुत्र को लोहित भी कहा गया সংস্কৃতত ব্ৰহ্মপুত্ৰ কি কোৱা হৈছিল লোহিত বুলি কোৱা হৈছিল সত্য নিশ্চয় হয় আমি সংস্কৃতত ব্ৰহ্মপুত্ৰক লোহিত বুলিও কওঁ এতিয়া তৃতীয় প্ৰশ্নটোলৈকে আহা भारतीय सीमा को छूने के बाद मुझे गंगा के नाम से जाना जाता है ব্ৰহ্মপুত্ৰই যেতিয়া ভাৰতীয় সীমা ছুৱে ভাৰতীয় সীমা যেতিয়া তিব্বতৰ পৰা আহি যেতিয়া ভাৰতীয় সীমা ছুৱে তেতিয়া ব্ৰহ্মপুত্ৰ কি নামেৰে জনা যায় গংগা হয় না এটো শুদ্ধ নিশ্চয় নহয় কাৰণ भारतीय सीमा को छूने के बाद मुझे दिहंग नाम से जाना जाता है গতিকে এটো হ'ব অসত্য আশা কৰো তোমালোকে এই প্ৰথম ভাগটোৰ ভালদৰে বুজি পাইছা আমি দ্বিতীয় ভাগটোলৈ অতি সোনকালে তোমালোকৰ ওচৰলৈ আহিম ধন্যবাদ